আজি আমি পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰিম। নম্বৰ 1, পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা কি কি? আপতন কোণ। নম্বৰ 1, আপতন কোণ প্ৰতিফলন কোণৰ সমান আৰু আপতিত ৰশ্মি দাপনৰ আপাতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে। নেক্সট কুৱেশ্যন, গোলাকাৰ দাপোন কেই প্ৰকাৰ আৰু কি কি? প্ৰত্যেকৰে বিষয়ে লিখা। গোলাকাৰ দাপোন দুই প্ৰকাৰৰ: অৱতল দাপোন, উত্তল দাপোন। অৱতল দাপোন যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বক্ৰ অৰ্থাৎ গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা সেইবিলাকক অৱতল দাপোন বোলে। উত্তল দাপোন যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ তেনেবোৰ দাপোনক উত্তল দাপোন বোলে। নেক্সট, লক্ষ্যবস্তুৰ বিভিন্ন স্থানৰ বাবে অৱতল দাপোনত গঠন কৰা প্ৰতিবিম্বৰ উপস্থাপন। লক্ষ্যবস্তু অসীমত অৱস্থিত। লক্ষ্যবস্তু অসীমত থাকিলে প্ৰতিবিম্বটো ক'ত গঠন হ'ব আৰু কেনেকুৱা হ'ব সেইটো। তো লক্ষ্যবস্তুটো অসীমত আছে, প্ৰতিবিম্ব ক'ত গঠন হৈছে? এফত, ফকাছত। এইটো এনেকৈ গ'ল, ফকাছতে গ'ল আৰু এইটো ইফালে যায়, এইটো ফকাছতে পাৰ হৈ গ'ল। এইটো চেণ্টাৰ, এইটো দাপোনৰ, এইটো মেৰু পি, এইটো মিৰৰ এম। তো কি হ'ব? এম এন। প্ৰতিবিম্বৰ অৱস্থান ফকাছত হ'ব। প্ৰতিবিম্বৰ আকাৰ অতিশয় সংকুচিত। প্ৰতিবিম্বৰ প্ৰকৃতি হ্ৰদ আৰু ওলোটা। নেক্সট, লক্ষ্যবস্তু চিৰ বাহিৰত অৱস্থিত। লক্ষ্যবস্তু চিৰ বাহিৰত লক্ষ্যবস্তুটো আমি ৰাখিলোঁ। দাপোনৰ নিয়ম অনুসাৰে আমি এইফালে ৰশ্মি পঠাই দিলোঁ, এইটো ফকাছৰ মাজেৰে গ'ল আৰু চিৰ মাজেৰে দিলে এইটো কি হ'ব? চিৰ মাজেৰে পাৰ হ'ব। পাৰ হৈ কি হ'ল? চি আৰু এফৰ মাজত প্ৰতিবিম্ব, চি আৰু এফৰ মাজত কি হ'ল? প্ৰতিবিম্ব অৱস্থান। প্ৰতিবিম্বৰ আকাৰ সংকুচিত, প্ৰতিবিম্বৰ প্ৰকৃতি হ্ৰদ আৰু ওলোটা। লক্ষ্যবস্তু চিত অৱস্থিত। চিত হ'লে কি হ'ব আমি জানো? চিতে গঠন হ'ব। চিত ৰাখিলে চিতে গঠন হ'ব। এটা এফৰ মাজেৰে যাব, তো এইটো চিৰে গঠন হ'ব। প্ৰতিবিম্বৰ অৱস্থান হ'ব চিত, প্ৰতিবিম্বৰ আকাৰ সমান হ'ব হ্ৰদ আৰু ওলোটা। নেক্সট, লক্ষ্যবস্তু এফত থাকিল। লক্ষ্যবস্তু যদি এফত থাকে তো লক্ষ্যবস্তু আমি এফত ৰাখিলোঁ। এফত ৰাখিলে ৰশ্মিটো এনেকৈ গ'ল, যোৱাৰ পিছত এফৰে পাৰ হ'ল আৰু এটা আমি দাপোনৰ মেৰুৰ ফালেৰে দিলোঁ আৰু এইটো ইফালে গ'ল। প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব? অসীমত। এইটো অসীমত হ'ব, এইটো অসীমত যায় গঠন হ'ব। প্ৰতিবিম্বৰ আকৃতি অতিশয় বিবৰ্ধিত, এইটো
বহুত বিবৰ্ধিত হ'ব, এনেকুৱা হ'ব ডাঙৰ একেবাৰে। প্ৰতিবিম্বৰ প্ৰকৃতি হ্ৰদ আৰু ওলোটা। লক্ষ্যবস্তু পি আৰু এফৰ মাজত অৱস্থিত। পি আৰু এফ, পি আৰু এফৰ মাজত অৱস্থিত। তো কি হ'ব, পি আৰু এফৰ মাজত থাকিলে কি হ'ব, এইটো হ'ব দাপোনৰ পিছফালে হ'ব এইটো গঠন। প্ৰতিবিম্বৰ অৱস্থান দাপোনৰ পিৰ বাহিৰত, দাপোনৰ পিছফালে। প্ৰতিবিম্বৰ আকাৰ বিবৰ্ধিত। প্ৰতিবিম্বৰ প্ৰকৃতি অহৎ আৰু থিয়। এইটো কি হৈছে, থিয় হৈছে, অহৎ আৰু থিয় হৈছে, এইটো বিবৰ্ধিত হৈছে। ৰশ্মিচিত্ৰৰ সহায়ত উত্তল দাপোনৰ গঠন কৰা প্ৰতিবিম্ব। ৰশ্মিচিত্ৰৰ সহায়ত উত্তল দাপনে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে এইটো আমি চাম। উত্তল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু অসীমত অৱস্থিত, লক্ষ্যবস্তু অসীমত আছে। লক্ষ্যবস্তু অসীমত হ'ল ৰশ্মি ইফালে গ'ল, এইটো কি হ'ব, প্ৰতিবিম্বৰ অৱস্থান এফত, দাপোনৰ পিছফালে, দাপোনৰ পিছফালে। প্ৰতিবিম্বৰ আকাৰ অতিশয় সংকুচিত। প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয়। লক্ষ্যবস্তু অসীম আৰু মেৰুৰ মাজত অৱস্থিত। অসীম আৰু মেৰুৰ মাজত। প্ৰতিবিম্বৰ আকাৰ হ'ব সংকুচিত। প্ৰতিবিম্বৰ অৱস্থান পি আৰু এফৰ মাজত, দাপোনৰ পিছফালে।